মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে নগাঁও ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ কুৱেশ্যন পেপাৰৰ আনচাৰ সুধি আছিলে, গতিকে চেষ্টা কৰিছোঁ মই উত্তৰখিনি কৰি দিবলৈ। ভিডিঅ'টি শেষলৈকে চাই থাকা। কুৱেশ্যন নম্বৰ 1 চোৱা, হোৱাট ৱাজ দ্য এজ অফ মাৰ্গী? মাৰ্গীৰ বয়স কিমান আছিল সুধিছে। অপশ্যনবিলাক আৰু গোটেই তোমালোক কৈ নাথাকোঁ, কাৰণ অপশ্যনসমূহ কৈ থাকিলে তোমালোকে বহুতেই প্ৰব্লেম পোৱা বা তোমালোকৰ বহুতো মূল্যৱান সময় নষ্ট হয়। ডিৰেক্টলি আনচাৰ কেইটা কৈ যাম। মাৰ্গীৰ বয়স আছিলে 11 বছৰ। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 2 চোৱা, why did Margie hate school now more than ever? মাৰ্গীয়ে কিহৰ কাৰণে আগতকৈ বেছি স্কুল বেয়া পাইছিলে? অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ, বিকজ অফ হাৰ স্ক'ৰ্ছ ইন জিঅ'গ্ৰাফি হুইচ গেটছ অ'ৰ্ছ এণ্ড অ'ৰ্ছ। কাৰণ তাই জিঅ'গ্ৰাফিত কি পাইছিল? কম নম্বৰ পাইছিল, আগতকৈ বেছি কম নম্বৰ পাইছিল, সেইকাৰণে তাই স্কুল বেয়া পাইছিলে। নেক্সট চোৱা, কুৱেশ্যন নম্বৰ 3, ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট টমি এণ্ড চুজ হুইচ ষ্টেটমেণ্টছ আৰ কাৰেক্ট। ইয়াতে ষ্টেটমেণ্ট কেইটামান দিছে, ইয়াৰে কোনকেইটা ষ্টেটমেণ্ট কাৰেক্ট হৈ সুধিছে। ষ্টেটমেণ্ট নম্বৰ 1 আছিল হি ৱাজ 11 years old। এইটো কাৰেক্ট নহয়, এইটো ফল্ছ। ঠিক আছে। ষ্টেটমেণ্ট নম্বৰ 2, হি ফাউণ্ড এ ৰিয়েল বুক। এইটো ষ্টেটমেণ্ট ট্ৰু। ষ্টেটমেণ্ট নম্বৰ 3, হি কনচিডাৰ দ্য ৰিয়েল বুক এজ এ ৱাষ্ট। এইটো ট্ৰু। আৰু 4 নম্বৰত আছিল হি ষ্টাডিড হিষ্ট্ৰী। এইটো ট্ৰু। গতিকে অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট এনচাৰ, এনেদৰে যদি আমি মিলাওঁ। ঠিক আছে। আশা কৰিছোঁ তোমালোকে বুজি পালা। যদি বুজি পাইছা তোমালোকে ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। কুৱেশ্যন পেপাৰখিনি যদি লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ হোৱাটছআপ চেনেলসমূহত জইন কৰি ল'বা। নেক্সট চোৱা 4 নম্বৰ, ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। এতিয়া ষ্টেটমেণ্ট কেইটা দিছে আৰু কাৰেক্ট অপশ্যনটো বাছি উলিয়াবলৈ দিছে। ষ্টেটমেণ্ট নম্বৰ 1, মাৰ্গী হেড এ স্কুল এট দ্য চেম টাইম এক্সেপ্ট ছাটাৰডে এণ্ড ছানডে। এইটো ষ্টেটমেণ্ট ট্ৰু। ষ্টেটমেণ্ট নম্বৰ 2 দিয়া আছিলে বিকজ হাৰ মাদাৰ ছেইড লিটল গাৰ্লছ লাৰ্ণ বেটাৰ ইফ দে লাৰ্ণ এট ৰেগুলাৰ আৱাৰ্ছ। দুয়োটাই ষ্টেটমেণ্ট ট্ৰু। গতিকে অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ, কাৰণ অপশ্যন চিত দিয়া আছিলে বোথ ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 আৰ ট্ৰু। নেক্সট চোৱা তোমালোকে কুৱেশ্যন নম্বৰ 5। কুৱেশ্যনটো আছিল হোৱেৰ ৱাজ এভলিনছ ডিফনেছ কনফাৰ্ম। কেতিয়া কনফাৰ্ম কৰা হৈছিল এভলিনৰ ডিফনেছ? যেতিয়া তাই 11 বছৰ বয়সৰ আছিল। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ, হুৱেন শ্বি ৱাজ 11। নেক্সট চোৱা 6 নম্বৰ কুৱেশ্যন, হাউ ডিড এভলিন কোপ উইথ হাৰ ইনক্ৰিজিং ডিফনেছ এজ এ চাইল্ড। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ, শ্বি এম্ব্ৰেছড ইট এজ এ ইউনিক চেলেঞ্জ। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 7, হোৱাই ডিড এভলিন এণ্ড আপ বিকামিং ডিফ। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ, ডিউ টু গ্ৰেডুৱেল নাৰ্ভ ডেমেজ। কুৱেশ্যন নম্বৰ 8, ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। ষ্টেটমেণ্ট নম্বৰ 1ত দিছিলে এভলিন ৱাজ ইনস্পায়াৰ্ড বাই এ পাৰ্চুনিষ্ট নেম ৰন ফৰ্বছ। এইটো ষ্টেটমেণ্ট ট্ৰু হয়। ষ্টেটমেণ্ট নম্বৰ 2ত দিছিলে পাৰ্চুনিষ্ট ইজ এ পাৰ্চন হু প্লেজ দ্য ড্ৰাম, দ্য তবলা এক্সেট্ৰা। যে এইটো ষ্টেটমেণ্ট ট্ৰু। গতিকে অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব, বোথ ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 আৰ ট্ৰু। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 9, হুইচ ইনষ্ট্ৰুমেণ্টছ প্লেয়িং ৱাজ বেন বাই এম্পায়াৰ ঔৰংগজেব। কোনটো ইনষ্ট্ৰুমেণ্ট বেন কৰিছিলে? পুংগী। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 10, why was the event of playing Shehnai on 15th August is a historic one? অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ, ইট ৱাজ ইণ্ডিয়াছ ইণ্ডিপেণ্ডেন্স ডে। কাৰণ 15 আগষ্টৰ দিনটো কি আছিল? ইণ্ডিয়াৰ সেইদিনাখন স্বাধীনতা লাভ কৰিছিল 1947 চনৰ 15 আগষ্টৰ দিনাখন। কুৱেশ্যন নম্বৰ 11, why did Bismillah refuse to go to the USA? অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ, বিকজ অফ হিজ লাভ ফৰ বেনাৰস এণ্ড ৰিভাৰ গংগাজ। নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 12, ৰিড দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট বিছমিল্লাহ খান এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। ষ্টেটমেণ্ট নম্বৰ 1ত দিছিলে হি বিলং টু এ ৱেল ন'ন ফেমিলি অফ মিউজিচিয়ান ফ্ৰম কৰ্ণাটকা। এইটো ষ্টেটমেণ্ট ট্ৰু। ষ্টেটমেণ্ট নম্বৰ 2ত দিছিল হি উড ৰেগুলাৰলি গ' টু দ্য বিহাৰজী টেম্পল টু ছিং ভজন চৈত্য। ঠিক আছে, এইটো ট্ৰু। গতিকে অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ, বোথ ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 আৰ ট্ৰু। কুৱেশ্যন নম্বৰ 13, হু ইজ দ্য নেৰেটৰ অফ মাই চাইল্ডহুড? মাই চাইল্ডহুডৰ নেৰেটৰ কোন আছিল? শামছুদ্দিন আছিল। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 14টো তোমালোকে চোৱা, হু ৱাজ দ্য ডিষ্ট্ৰিবিউটৰ অফ নিউজ পেপাৰ ইন ৰামেশ্বৰম। ৰামেশ্বৰমৰ নিউজ পেপাৰ ডিষ্ট্ৰিবিউটৰ কোন আছিল? শামছুদ্দিন আছিল। অপশ্যন বি কাৰেক্ট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 15, হাউ ডিড সুব্ৰমণিয়াৰ চেঞ্জ হিজ ৱাইফ নচন। ইয়াতে মই তোমালোকৰ দুই এটা শব্দ হয়তো উচ্চাৰণ কৰোঁতে ভুল হ'ব পাৰে, কাৰণ মই কুৱেশ্যন পেপাৰখন অলপমান চিনি পোৱাত অসুবিধা হৈছে। ইয়াৰে অপশ্যন চি হ'ব কিন্তু কাৰেক্ট এনচাৰ, বাই হিজ অ'ন এক্সাম্পল এণ্ড একশ্যন। কুৱেশ্যন নম্বৰ 16, ৰিড দ্য ফলোয়িং ষ্টেটমেণ্ট এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন।
Statement number 1 দিছিল APJ Abdul Kalam was India's 11th president. এইটো statement true হয়. Statement number 2 দিছিল Wings of Fire is his autobiography. তেওঁৰ autobiography-খনৰ নাম আছিল Wings of Fire, আত্মজীৱনীখনৰ নাম। এইটো true. গতিকে অপশ্যন চি হ'ব correct answer. Both statement 1 and statement 2 are true. Question number 17, who is Totu? Totu কোন আছিলে? এ monkey আছিলে, এটা বান্দৰ আছিল। অপশ্যন চি হ'ব correct answer. Next আমি চাওঁ আহা question number 18, where was the poet find himself? Option D have a correct answer, in a yellow wood. Question number 19, why does the traveler feel regret? Option B have a correct answer, he can't travel both paths. ঠিক আছে, question number 20, the phrase less travel by implies. Option A have a correct answer, a less popular choice. Question number 21, what is the name of the poet of the poem The Lake I Love in Spirit? এই poemটোৰ poet কোন হয় সুধিছে, উইলিয়াম ইটছ আছিলে এই poemটোৰ poet, গতিকে অপশ্যন চি হ'ব correct answer. Question number 22, why did the poet want to go to Innisfree? Option B have a correct answer, to enrich his spirit and feel light away from the noise of the city. Question number 23, the phrase a small cabin built there of clay and bottles made suggests that the cabin will be. Option B have a correct answer, simple and rustic. ঠিক আছে, question number 24 to তোমালোকে চোৱা। question to আছিল, which vehicle is mentioned in the poem a legend of the Northland? ইয়াতে কোনটো ভেহিকলৰ কথা মেনশন কৰা হৈছিল এই poemটোত? sledge হ'ব correct answer, option number C. Question number 25, how will you define the main theme of the poem A Legend of Northland? ঠিক আছে, কেনেকৈ ডিফাইন কৰিব সুধিছে, গতে অপশ্যন হ'ব correct answer, it's about the danger of greed and selfishness. Question number 26 চোৱা, when I entered the teacher teach. ইয়াতে হ'ব was teaching, when I entered the teacher was teaching. Question number 27, if I dash you. ইয়াতে বি আছিলে, ঠিক আছে, ইয়াতে were হ'ব, if I were you. Next question number 28, she read since the morning. ইয়াতে বি হ'ব correct answer, she has been reading since the morning. Next তোমালোকে চোৱা, question number 29, they complete the work before we reach. ইয়াতে হ'ব they had completed হ'ব. Next one 30 number আছিল, he came dash daybreak. ইয়াতে add হ'ব at daybreak. Question number 31, he lives dash Delhi. ইয়াতে in হ'ব, he lives in Delhi. Next one 33 number question to 32 number question to, I will come dash Monday. ইয়াতে on হ'ব, I will come on Monday. Question number 33, she is very fond dash pets. ইয়াতে off হ'ব, fond of. Next তোমালোকে চোৱা question number 34, question to আছিল, that take question of they played football dash. the take question দিছে, গতিকে that did not they হ'ব, option C হ'ব correct answer. Next চোৱা question number 35, question to আছিল, that take question of he is a good singer. ইয়াতে is not he হ'ব correct answer, option number B. Question number 36, he lived in Guwahati. What will be the appropriate question to get this answer? ইয়াতে option B হ'ব correct answer, where did he live? Next question number 37, turn into interrogative, she is a teacher. এটিকে option B হ'ব correct answer, is she a teacher? Next direction দিয়া আছিল question number 38 ৰ পৰা 40 লৈকে, কি direction দিছে চোৱা, rearrange the jumbled words to make meaningful sentences from question number 38 to 40. ইয়াতে উলট পালটকৈ দিয়া আছে, আমাক rearrange কৰি শুদ্ধ এটা অৰ্থপূৰ্ণ বাক্য লিখিব দিছে। ইয়াত দিয়া আছিল to his school yesterday came, ইয়াতে শুদ্ধ যদি আমি কৈ বাক্য বনাম এটা অৰ্থপূৰ্ণ বাক্য, ইয়াত হ'ব he came to school yesterday. Next 39ত দিছিল Columbus was discovered America by. ইয়াতে এইটো কি হ'ব তোমালোকে কমেন্ট সেকশনত জনাবা, ঠিক আছে, এইটো তোমালোকৰ বাবে এৰিলো, নোৱাৰিলে কমেন্ট সেকশনত জনাবা, আমি কমেন্ট সেকশনত আনসাৰটো দি দিম। Question number 40, me taller than she is. গতিকে ইয়াতে এইটো শুদ্ধকৈ লিখিলে হ'ব she is taller than me. Next আকৌ directions দিয়া আছিলে question number 41 ৰ পৰা 45 হলে, এইখিনি কি দিয়া আছে তোমালোকে ভিডিওটো পজ কৰি ধুনীয়াকৈ পঢ়ি ল'বা, ঠিক আছে। পঢ়াৰ পিছত এইখিনি তোমালোকে পঢ়িবা, ইয়াত কেইটামান কুৱেশ্যন দিছে, কুৱেশ্যন কেইটাৰ আনসাৰ কেইটা কৰিব দিছে। আনসাৰ কেইটা কৈ দিছো, the book Aryabhatta was written by Aryabhatta when he was, আৰ্যভট্ট যিখন বুক আছিল এইখন আৰ্যভট্টদেৱে কেতিয়া লিখিছিল, যেতিয়া তেওঁ 23 years old আছিলে, 23 বছৰ বয়সৰ আছিল, অপশ্যন বি কাৰেক্ট আনসাৰ হ'ব। নেক্সট 42 নম্বৰ কুৱেশ্যন, which book was written by আৰ্যভট্ট, এটা কোনখন বুক তেওঁ লিখিছিল সুধিছে, গতিকে এইখনো নহ'ব, এইখনো নহয়, এইখনো নহয়, গতিকে none of the above হ'ব, ওপৰত দিয়া এটাও নহয়।
Question number 43. He was a versed and intelligent person. Choose the word which means the same as the underlined word. Yet VERSED এইটো ৱাৰ্ডৰ লগত তোমালোকে চাবা আন্ডাৰলাইন কৰা আছিল। এই আন্ডাৰলাইন কৰা ৱাৰ্ডটোৰ মিনিংটো সুধিছে। এটা স্কিল হ'ব কাৰেক্ট আনসাৰ অপশ্যন এ। Question number 44 to তোমালোকে চোৱা। 44 নম্বৰ কুৱেশ্যনটো আছিল কনসিডাৰ the following statements about আৰ্যভট্ট and choose the correct option. ইয়াতে প্ৰথমটো স্টেটমেন্ট আছিল আৰ্যভট্ট was a great mathematician of ancient times. এইটো স্টেটমেন্ট এইটো হ'ব লাগে শুদ্ধ। নেক্সট বি নম্বৰ দিয়া আছিলে Ramihir was one of his famous disciples. এইটো গতিকে অপশ্যন সি হ'ব কাৰেক্ট আনসাৰ। ঠিক আছে, both 1 and 2. Question number 45 to চোৱা। Identify the word which has the opposite meaning of the word disciple. Disciple wordটোৰ opposite meaning বুজোৱা শব্দটো আৰু বিপৰীত অৰ্থ বুজোৱা শব্দটো সুধিছে, লিডাৰ হ'ব কাৰেক্ট আনসাৰ। ঠিক আছে, নেক্সট তোমালোকে এইকেইটা পাৰ্ট 2ত পাবা। এইকেইটা কুৱেশ্যনৰ আনসাৰ তোমালোকে নিজে চেষ্টা কৰিবা আৰু গোটেইখিনি কুৱেশ্যনৰ আনসাৰ তোমালোকে আমাৰ পেইড গ্ৰুপত পাবা। আমাৰ ফ্ৰী গ্ৰুপো আছে য'ত তোমালোকে বিচৰা জইন কৰি ল'ব পাৰিবা। সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনতে পাবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা, লগতে আন কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ লাগে কমেণ্ট ছেকশ্যনত আমাক জনাবা।